এইবাৰ এডিআৰইৰ তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষাত যিসকলে আবেদন কৰিছে তেওঁলোকৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। কাৰণ পূৰ্বতকৈ সলনি হৈছে তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ নিয়ম। কিমান নম্বৰ পালে এইবাৰ পাছ কৰিব, কাৰণ সলনি হৈছে এইবাৰ নম্বৰ সিস্টেম। পৰীক্ষাক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহিছে। সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এবাৰ নতুন পদ্ধতিৰে অনুষ্ঠিত হ'ব তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষা। পৰীক্ষাৰ বাবে বান্ধি দিয়া হৈছে কেইবাটাও নীতি নিয়ম। এবাৰ পৰীক্ষাত থাকিব নিগেটিভ মাৰ্কিঙৰ ব্যৱস্থা, যিটো পূৰ্বে নাছিলে। এবাৰ নিগেটিভ মাৰ্কিং থাকিব। স্নাতক পৰ্যায়ৰ বাবে 175 নম্বৰৰ পৰীক্ষা হ'ব, য'ত সমাজ অধ্যয়নৰ বাবে থাকিব 30 নম্বৰ, সাধাৰণ জ্ঞানৰ বাবে 35 নম্বৰ, ৰিজনিং আৰু মেণ্টেল এবিলিটিৰ বাবে 20 নম্বৰ থাকিব, আৰু সাধাৰণ গণিতৰ বাবে থাকিব 30 নম্বৰ। লগতে জেনেৰেল ইংলিছৰ বাবে থাকিব 10 নম্বৰ, ৰিডিং কম্প্ৰিহেনছিং আৰু ইংলিছৰ বাবে থাকিব 50 নম্বৰ, আৰু হায়াৰ ছেকেণ্ডেৰী লেভেল পৰীক্ষাৰ বাবে গ্ৰেড 3 150 নম্বৰৰ য'ত পৰীক্ষা হ'ব। ইয়াত সমাজ অধ্যয়নৰ বাবে 30 নম্বৰ থাকিব, সাধাৰণ জ্ঞানৰ বাবে 30 নম্বৰকৈ থাকিব, আৰু লজিকেল ৰিজনিং আৰু মেণ্টেল এবিলিটিৰ বাবে 20 নম্বৰ থাকিব। জেনেৰেল ইংলিছৰ 35 নম্বৰ থাকিব, সাধাৰণ গণিতৰো 35 নম্বৰকৈ থাকিব, আৰু 3 ঘণ্টাৰ বাবে এই গ্ৰেড 3 হায়াৰ ছেকেণ্ডেৰী লেভেলৰ পৰীক্ষা হ'ব। আৰু ড্ৰাইভাৰ পদৰ বাবে ইয়াতো 150 নম্বৰৰ লিখিত পৰীক্ষা হ'ব, য'ত সমাজ অধ্যয়নৰ 20 নম্বৰ থাকিব, সাধাৰণ জ্ঞানৰ 30 নম্বৰ থাকিব, লগতে লজিকেল ৰিজনিং আৰু মেণ্টেল এবিলিটিৰ 20 নম্বৰ থাকিব, জেনেৰেল ইংলিছৰ 30 নম্বৰ থাকিব। ইয়াৰ উপৰি সাধাৰণ গণিতৰ বাবে ড্ৰাইভাৰ পদসমূহত 30 নম্বৰৰ প্ৰশ্ন আহিব, আৰু পথ পৰিবহণৰ ওপৰতো 20 নম্বৰৰ প্ৰশ্ন আপোনালোকে দেখিবলৈ পাব, আৰু প্ৰশ্নসমূহ মাল্টিপুল চইচৰ হ'ব। আৰু এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব সৰ্বমুঠ 11 লাখ পৰীক্ষাৰ্থী। তৃতীয় বৰ্গৰ 7,500টা পদৰ বাবে অনুষ্ঠিত হ'ব পৰীক্ষা, য'ত চতুৰ্থ বৰ্গৰ 4,500টা পদত পৰীক্ষা হ'ব। তৃতীয় বৰ্গৰ লিখিত পৰীক্ষা 15 আৰু 29 ছেপ্টেম্বৰত হ'ব, আৰু তৃতীয় বৰ্গৰ হায়াৰ ছেকেণ্ডেৰী লেভেলৰ পৰীক্ষা 15 ছেপ্টেম্বৰত 10:30 বজাৰ পৰা 1:30 বজালৈকে পৰীক্ষা অনুষ্ঠিত হ'ব। লগতে স্নাতক পৰ্যায়ৰ পৰীক্ষা 29 ছেপ্টেম্বৰ তাৰিখে 9 বজাৰ পৰা 12 বজালৈ অনুষ্ঠিত হ'ব, আৰু সেইদিনাই ড্ৰাইভাৰ পদৰ পৰীক্ষা বিয়লি 1:30 বজাৰ পৰা 4:30 বজালৈকে অনুষ্ঠিত হ'ব। আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা হ'ব 27 অক্টোবৰত। 27 অক্টোবৰত পেপাৰ 1ৰ পৰীক্ষা হ'ব 9 বজাৰ পৰা 11:30 বজালৈ, আৰু পেপাৰ 2ৰ পৰীক্ষা হ'ব 1:30 বজাৰ পৰা 4 বজালৈকে। এইদৰে 3টাকৈ পৰ্যায়ত এডিআৰইৰ 2.0ৰ পৰীক্ষা অনুষ্ঠিত হ'ব। আৰু এই আছিল আজিৰ ভিডিঅ'। কৰ্মচাৰীসকলৰ এনেধৰণৰ আপডেটৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।